নমস্কাৰ আকৌ ধুনীয়া চামকৰ বাবে এইটো হৈছে খুবেই ধুনীয়া পিয়ৰ টছৰ জোৰা হ'ব ৰেড ইয়েলো আৰু হোৱাইট কম্বিনেশ্যনত ধুনীয়াকৈ বনাই দিয়া হৈছে একিটা হ'ব সাইডৰ পটি আৰু লগতে এখন মেখেলাখন থাকিব আৰু সাইড পটিকিটা এনেকৈ পাব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এই পিয়ৰ টছৰ ধুনীয়া জোৰা এজোৰো খুবেই ধুনীয়া হ'ব পিয়ৰ টছৰ ইয়াতে অকল ৰেডত বুটাবোৰ কৰা হৈছে সেল বৰ্ডাৰ কৰি বৰ্ডাৰটো এনেকৈ ধুনীয়াকৈ গাঁঠি দিয়া হৈছে আৰু এখন থাকিব মেখেলাখন এজোৰ লব পাৰিব 8300 টকা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এজোৰো ব্ল্যাক টছত হ'ব ৰেড আৰু সিলভাৰ গুণাত কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন আৰু ইয়াৰে বৰ্ডাৰটো এনেকৈ গাঁঠি দিয়া হৈছে ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে 8300 रुपीसত লব পাৰিব এজোৰো খুবেই ধুনীয়া হ'ব পিয়ৰ টছৰ জোৰা ৰেড আৰু হোৱাইটত বুটা কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে ব্ল্যাক টছত এটো থাকিব সাইডৰ পটি সেল বৰ্ডাৰ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন 8300 रुपीसত ধুনীয়াকৈ লব পাৰিব এজোৰো খুবেই ধুনীয়া হ'ব ইয়েলো আৰু কফি কালাৰত ফুলবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে ব্ল্যাক টছত এখন থাকিব মেখেলাখন আৰু লগতে বৰ্ডাৰটো এনেকৈ গাঁঠি দিয়া হৈছে 8300 रुपीसত লব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এজোৰো পিয়ৰ টছত হ'ব মাল্টি কালাৰত বুটা কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে